গাইজ আজি মই লৈ আহিছোঁ অহা 5 জুলাইত হ'বলগীয়া যিটো APSCৰ এক্সাম ছানডে হ'ব এই এক্সামৰ GS পেপাৰৰ মোষ্ট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ কেইটামান অসমৰ ভিতৰৰ আছাম কাৰেণ্ট এফেয়াৰ্ছৰ কেইটামান কুৱেশ্যন অ'কে তো আপোনালোকে চাব মই ডাইৰেক্ট APSC চিলেবাছ APSC মতে কুৱেশ্যন বনাইছোঁ মোষ্ট ইম্পৰ্টেণ্ট হয় এইবোৰ কুৱেশ্যন আপোনালোকে চাব ইয়াৰ পৰা আই থিংক যদি এনে ডাইৰেক্ট কমন নপৰে ষ্টেটমেণ্ট কেইটামান কমন পৰিবই 100% হয় ঠিক আছে আপোনালোকে চাব এইবিলাক কুৱেশ্যন বহুত এনালাইচিছ কৰি লোৱা হৈছে আপোনালোকে চাব ইয়াতে 1 নম্বৰ কুৱেশ্যন কৈছে কি উইথ ৰেফাৰেঞ্চ টু দ্য ফিজিকেল হেল্থ ইণ্ডেক্স অ'কে 2026 কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট ইয়াতে নাম্বাৰ দিয়াটো পাহৰি গৈছোঁ ইয়াতে 3টা নাম্বাৰ আছে ঠিক আছে 1 2 3 চিৰিয়েলি অ'কে ফাৰ্ষ্ট নাম্বাৰত কৈছে ইট ইজ ৰিলিজড বাই নীতি আয়োগ তাৰপিছত কৈছে ইট ইজ বেছড অন দ্য ফিজিকেল পাৰফৰ্মেঞ্চ অফ ফাইনেন্সিয়েল ইয়াৰ 2023-24 Assam is classified under the major state category. So answer hobo only 1 and 2. Answer 3 2 নহব ওকে তাৰ পিছত 2 নম্বৰ কোৱেশ্চনটো আপোনালোকে চাওক ইয়াৰ পৰা আপোনালোকে ভালকে ৰিভিজনো দিব পাৰিব যদি কাৰেণ্ট এফেয়াৰ্ছ আগত পঢ়ি থাকিছে আপোনালোকে ভালকে ৰিভিজনো দিব পাৰিব সো মই ভাবিলো ভিডিও এটা বনাই দিও ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত ঠিক আছে তো 2 নম্বৰ কোৱেশ্চনটো হৈছে উইথ ৰেফাৰেন্স টু আৰ্টিকেল 244A কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট মানে 2 নম্বৰ আৰ্টিকেলত কৈছে 2 নম্বৰ কোৱেশ্চনত কৈছে 244A আৰ্টিকেলত কোনকেইটা ষ্টেটমেণ্ট শুদ্ধকে দিয়া আছে ইয়াতে ঠিক আছে কাৰেক্ট আনসাৰ ওলাব কৈছে 1 নম্বৰত হৈছে ইট ওয়াজ ইনচাৰ্টেড বাই দ্য 22nd কনষ্টিটিউশনাল এমেণ্ডমেণ্ট এক্ট 1969 তাৰপিছত কৈছে ইট ইম্পাৱাৰ্ছ পাৰ্লিয়ামেণ্ট টু ক্ৰিয়েট এন অট'নমাছ ষ্টেট উইথিন আছাম তাৰপিছত কৈছে ইট হেজ বিন ফুলি ইমপ্লিমেণ্টেড ইন আছাম এনচাৰটো হৈছে 1 and 2 ওকে এনচাৰ হ'ব বি ইয়াতে এনচাৰ দিয়ে আছে আপোনালোকে চাব পাৰে আৰু আপোনালোকে ইয়াৰ পৰা এটা কোৱেশ্চন সুধো আপোনালোকে ক'ব পাৰিবনে আপোনালোকে কমেণ্টৰ যোগেদি এনচাৰটো দি দিব 6 শেডিউল বুলিলে আমাৰ ভাৰতৰ কেইখন ৰাজ্য হয় মানে 6 শেডিউলত কেইখন ষ্টেট আছে ঠিক আছে আপোনালোকে এইটো কমেণ্টৰ যোগেদি দি দিব তাৰপিছত 3 নম্বৰ কোৱেশ্চনটো হৈছে উইথ ৰেফাৰেন্স টু দ্য মইকো ফেষ্টিভেল ওকে মইকো ফেষ্টিভেল কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট ইয়াতে দিয়া আছে ইট ইজ চেলিব্ৰেটেড বাই আপাতানি ট্ৰাইব তাৰপিছত কৈছে ইট ইজ চেলিব্ৰেটেড এনুৱেলি তাৰপিছত কৈছে ইট ইজ এছ'চিয়েটেড উইথ দ্য জিৰ' ভেলি ওকে উইথ দ্য জিৰ' ভেলিৰ কথা কৈছে ইয়াতে চ' কাৰেক্ট আনচাৰ কি হ'ব কাৰেক্ট আনচাৰ এই হ'ব 3 2 হৈ যাব কিন্তু 2 2 নহ'ব ইয়াতে মানে চেলিব্ৰেট বাই এইটো এনুৱেলি চেলিব্ৰেট নহয় ওকে এইটো এনুৱেলি চেলিব্ৰেট নহয় সেইকাৰণে এইটো এনচাৰ এ হৈ যাব তাৰপিছত কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট ৰিগাৰ্ডিং দ্য ছলিড ৱেষ্ট মেনেজমেণ্ট ওকে ছলিড ৱেষ্ট মেনেজমেণ্ট ৰুল 2026 অপশ্যনৰ ভিতৰত আপোনালোকে ইয়াৰ পৰা এনচাৰটো পাৰিলে দি দিব কমেণ্ট ছেকশ্যনত এইটো হৈছে দে মেণ্ডেট ফৰ ষ্ট্ৰীম ছেগ্ৰিগেশ্যনছ ওকে ছেগ্ৰিগেশ্যন অফ ৱেষ্ট তাৰপিছত কৈছে দ্য 2016 ৰুলছ কণ্টিনিউ টু ৰিমেইন ইন ফ'ৰ্চ 3 নম্বৰ ষ্টেটমেণ্ট হৈছে পলিউটাৰ পেজ প্ৰিন্সিপাল হেজ বিন ইনকৰ্পৰেটেড ওকে ইয়াৰ এনচাৰ কি হ'ব আপোনালোকে ক'ব পাৰিব ইয়াৰ এনচাৰ হ'ব চি 2 নম্বৰ এনচাৰটো কি হৈছে ভুল হৈ আছে ওকে যদি আপোনালোকে যদি খুজি আছে যে ভুল হৈ আছে আৰু ইয়াৰ ডিছক্ৰিপশ্যন যদি লাগে তেনেহ'লে কমেণ্টৰ যোগেদি জনাব মই যেতিয়া নেক্সট ভিডিঅ' বনাম তেতিয়া আপোনালোকক ডিছক্ৰিপশ্যন দি দিম ওকে তাৰপিছত কৈছে উইথ ৰেফাৰেন্স টু দ্য হলক গিবন এবাৰ বহুত ইম্পৰ্টেণ্ট হয় হলক গিবন ঠিক আছে হলক গিবন কনভয় ব্ৰিজ প্ৰটেক্ট কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট ওকে আৰু দ্য ব্ৰিজ ৱেৰ ইনষ্টেলড ইন হলংগাবাৰ গিবন ৱাইল্ড লাইফ চেঞ্চুৰী তাৰপিছত দ্য ব্ৰিজ ৱেৰ ফাৰ্ষ্ট ইউজড বাই হলক গিবন ইন মে 2026 তাৰপিছত কৈছে দ্য প্ৰজেক্ট ৱাজ ইমপ্লিমেণ্টেড উইথাউট এনি সাইণ্টিফিক ষ্টাডি ইয়াৰ এনচাৰটো কি হ'ব আপোনালোকে গমে পাইছে চাগে ইয়াৰ এনচাৰটো 3 নম্বৰটো কেঞ্চেল হৈ যাব কিয় দ্য প্ৰজেক্ট ৱাজ ইমপ্লিমেণ্টেড উইথাউট এনি সাইণ্টিফিক ষ্টাডি মানে আপোনালোকে এইটো বেছিক চেঞ্চত বুজিয়ে পাইছে সাইণ্টিফিক ষ্টাডি নোহোৱাকৈ এইটো ইমপ্লিমেণ্টেড কৰিব নোৱাৰে ওকে আৰু আপোনালোকে ক'ব পাৰিবনে হলক গিবন যিটো হলক গিবন ৱাইল্ড লাইফ চেঞ্চুৰী আছে এইটো কোনখন জিলাত আছে আমাৰ অসমৰ সেইটো ক'ব হা সেইটো ক'ব পাৰিলে কৈ দিব কোনখন জিলাত আছে মই ৱাইল্ড লাইফ চেঞ্চুৰীৰ কথা কোৱা নাই কোনখন জিলাত আছে সেইটো ক'ব তাৰপিছত 6 নম্বৰ কুৱেশ্যন এনচাৰটো চাব 6 নম্বৰ কুৱেশ্যন হৈছে উইথ ৰেফাৰেন্স টু দ্য নেশ্যনেল পঞ্চায়ত এৱাৰ্ড 2025 কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট নম্বৰ 1 হৈছে নিউ নাপাম গ্ৰাম পঞ্চায়ত ছিকিউৰ্ড দ্য ফাৰ্ষ্ট পজিশ্যন নেশ্যনেলি আণ্ডাৰ NDSPSBP ওকে তাৰপিছত কৈছে জুমৰমৰ গ্ৰাম পঞ্চায়ত ৰিচিভ দ্য এৱাৰ্ড আণ্ডাৰ দ্য ক্লিন গ্ৰীণ পঞ্চায়ত কেটাগৰী তাৰপিছত কৈছে হুগৰীজান গ্ৰাম পঞ্চায়ত ৰিচিভ দ্য এৱাৰ্ড ফৰ ৱাটাৰ কনজাৰ্ভেশ্যনছ ওকে আপোনালোকে চাব ইয়াতে 3 নম্বৰ যেটো আছে সেইটো ভুল হৈ আছে এটোৰ এনসাৰ কি হ'ব ৱাটাৰ কনজাৰ্ভেশ্যন নহয় এটো হৰিজান গ্ৰাম পঞ্চায়ত ৰিচিভ দ্য এৱাৰ্ড ফৰ ৱাটাৰ নহয় এটো হ'ব জাষ্ট গ্ৰীণ পঞ্চায়ত ওকে গ্ৰীণৰ কাৰণে হৈছে তাৰপিছত 7 নম্বৰটো চাব কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট ৰিগাৰ্ডিং ৰঞ্জয় কৃষ্ণা
হি ইজ এন এছিষ্টেণ্ট প্ৰফেচাৰ এট দ্য ইউনিভাৰ্চিটি অফ ৱাশ্বিংটন। অ'কে, তাৰপিছত আছে হি হেজ জইণ্ট মাইক্ৰ'ছফ্ট ছুপাৰ ইণ্টেলিজেঞ্চ সেইটো টিম হয়, মানে বেকগ্ৰাউণ্ডৰ কিটো লিখোঁতে এনেকুৱা হৈছে। হি ৱাজ ৰিকগনাইজড বাই ইউনেস্কোৰ চাইণ্টিফিক দ্য ইয়াৰ। select the correct answer. Okay, answer হ'ব C 1 and 2, 3 2 নহ'ব, ইউনেস্কোত মানে চাইণ্টিফিকভাৱে কৰা হোৱা নাই। তাৰপিছত 8 নম্বৰটো হৈছে উইথ ৰেফাৰেঞ্চ টু দ্য গেংছ সফ্টশেল টাৰ্টেল কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট। এইটো 100% আই থিংক কমন কৰিব পাৰে, এইটো মানে বহুত ইম্পৰ্টেণ্ট হয়। ইণ্ডিয়াছ ফাৰ্ষ্ট ছেটেলাইট টেক গাংগাছ সফ্টশেল টাৰ্টেল ৱাজ ৰিলিজড ইন কাজিৰঙা। এইটোতো ৰাইট হয়। দ্য প্ৰজেক্ট ৰিচিভ ছাপোৰ্ট ফ্ৰম দ্য নেশ্যনেল জিঅ'গ্ৰাফিক ষ্টাডি। এইটোতো কাৰেক্ট হয়। দ্য অবজেক্ট ইজ টু ষ্টাডি ছিজনেল মুভমেণ্ট পেটাৰ্নছ। এইটোতো কাৰেক্ট হয়। চাওক তিনিটা কাৰেক্ট হয়, ঠিক আছে। এইটো আপোনালোকে এনেকৈ এইবিলাক চাই আপোনালোকে আগত যদি কাৰেণ্ট এফেয়াৰ্ছ কৰিছে আপোনালোকে ৰিভিজন দিব পাৰে। সেইকাৰণে মই ভাবিলোঁ মই ভিডিঅ' এটা বনাই লৈ আহোঁ, ঠিক আছে। মই ভিডিঅ' এটা বনালোঁ, আপোনালোকে চালে ভাল লাগিলে মানে লাইক কৰিব আৰু কমেণ্ট কৰিব। যদি মোৰ এইটো ফাৰ্ষ্ট ভিডিঅ' হয়, যদি কোনো ছাইডৰ পৰা যদি মানে কমি হৈ থাকে মোক জনাব, মই নিশ্চয় ট্ৰাই কৰিম আপোনালোকক ভাল কোৱালিটি দিয়াৰ কাৰণে, ঠিক আছে। উইথ ৰেফাৰেঞ্চ টু ডক্টৰ অৰুণ শৰ্মা কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট। হি ৱৰ্ক উইথ অল ইণ্ডিয়া ৰেডিঅ', হি ৰিচিভ দ্য পদ্মশ্ৰী ইন 2010, হি ৱাজ দ্য ফাউণ্ডাৰ অফ আসাম সাহিত্য সভা। এনচাৰ এ, এনচাৰ 3টো নহ'ব, হি অসম সাহিত্য সভাৰ ফাউণ্ডাৰ নহয়। 10 নম্বৰ কুৱেশ্যনটো হৈছে উইথ ৰেফাৰেঞ্চ টু ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট। হি ৱাজ দ্য ফাৰ্ষ্ট মিনিষ্টাৰ ফৰ ইণ্ডাষ্ট্ৰী এণ্ড ছাপ্লাই ইন ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া। হি ফাউণ্ডেড দ্য ভাৰতীয় জনসংখ্যা ইন 1951. হি চাৰ্ভ এজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ ৱেষ্ট বেংগল। কাৰেক্ট এনচাৰ কোনটো হ'ব? কাৰেক্ট এনচাৰ হ'ব আপোনালোকৰ চি, আপোনালোকৰ 3 নম্বৰটো নহ'ব, ফাৰ্ষ্ট গভৰ্ণৰ অফ ৱেষ্ট বেংগলৰ নহয়। তো আজি আমাৰ ইমানখিনি ভিডিঅ' আছিল। যদি আপোনালোকৰ যদি ভাল লাগে এনেকৈ যদি কুৱেশ্যন চাই কেনে তেনেহ'লে কমেণ্টৰ যোগেদি মোক জনাব, মই আৰু দিয়াৰ কাৰণে ট্ৰাই কৰিম, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়াৰ কাৰণে চেষ্টা কৰিম। অ'কে, থেংক ইউ। চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু কিবা ভুল হ'লে মোক জনাই দিব, মই ভাল কৰি দিয়াৰ কাৰণে ট্ৰাই কৰিম।